আমতলা প্ৰগ্ৰেমৰ পাছত মই আকৌ চিলনিবাৰী প্ৰগ্ৰেমলৈ যাব লাগিব সেইটো কাৰণে আপোনালোকৰ মাজলৈ অকণমান সময়ৰ কাৰণে আহিছোঁ ধৈৰ্য ধৰি আপোনালোকে কথাটো শুনিব বানপানী আমাক যথেষ্টখিনি ক্ষতি কৰিছে কাৰোবাৰ ঘৰত একাল এবোৰ পানী হৈছে গতিকে আমাৰ যদি সামান্য ৰাস্তাটো কৰিছে কাৰোবাৰ পথাৰখন মাছলৈ ডুবিছে তেওঁলোকে ৰেচন বিচাৰি আপোনালোকে নকৰিব এইটো কৰিব নাপায় তাৰ বানপানী হৈছে সকলো বস্তু উঠি গৈছে গৰু ম'হ উঠি গৈছে ল'ৰা ছোৱালীৰ ডকুমেণ্টছ উঠি গৈছে কিতাপ পত্ৰ উঠি গৈছে সেই মানুহখিনিয়েহে আচলতে জানে প্ৰকৃত বানপানী মানে কি আপোনালোকৰ খেতি পথাৰত মাত্ৰ অকণমান এআঁঠু পানী হওঁতে ৰাস্তাটো একাঠু পানী হওঁতে আপোনালোকে যদি এনেকুৱা জনা বুজা মানুহবোৰে হুলস্থুল কৰে তো আমি চৰকাৰ কেনেকৈ চলাম সেইটো কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে হুলস্থুল নকৰিব কোনোবাই যদি অৰুণোদয় পোৱা নাই মেম্বাৰ দিছে কি নাম আছিলে তাই নমিতা এই নমিতাক আপোনালোকে যোগাযোগ কৰিব 1 টকাও নিদিব কোনোবাই যদি পইচা বিচাৰে এই কি তই নাম্বাৰটো দি দিবি সবেই হোৱাটছআপ কৰিব ৰাতি নকৰিব ঘৰতে তোমাক আজি খুব লাগে কেতিয়াবা ঠিক আছে মই আহিছোঁ পুৰা এখন আন্দোলন মিটিং আছে মই তালৈ গৈ আছোঁ বাই বাই